নমস্কাৰ, এই মুহূৰ্তত বিচাৰিছোঁ এটা ভাল খবৰ। এতিয়া গ্ৰীষ্মৰ বন্ধ, নিতৌ পঢ়াশালী পাঠ্যপুথিৰ মাজত ব্যস্ত থকা ছাত্ৰ ছাত্ৰীৰ বাবে নিজকে অন্য ধৰণে সতেজ কৰাৰ সময়। তাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিভিন্ন ধৰণৰ কৰ্মশালা। নৃত্য, গীত, নাটককে ধৰি বিভিন্ন ধৰণৰ কাৰ্যশালাত ব্যস্ত হৈ পৰিছে ছাত্ৰ ছাত্ৰী। ব্যতিক্ৰম নহয় উত্তৰ গুৱাহাটী। ৰংমহল আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হৈছে এদিনীয়া গ্ৰীষ্মকালীন শিবিৰ। উত্তৰ গুৱাহাটীৰ চিত্ৰকলা শিক্ষালয়ৰ উদ্যোগত আৰু কেইবাগৰাকী উদীয়মান যুৱকৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই শিবিৰটো। শিবিৰত আগবঢ়োৱা হৈছে চিত্ৰকলা, অংকন, বিজ্ঞান আৰু চেক খেলৰ বিভিন্ন কৌশল। শিবিৰ উদ্বোধনী অনুষ্ঠানৰ আঁতৰে ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক উৎপল চৌধুৰীয়ে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ প্ৰতিকৃতি তালুকদাৰ। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰ শিক্ষক গোস্বামী আৰু উত্তৰ গুৱাহাটীৰ শতদল সাহিত্য সভাৰ সম্পাদক কমল বৰা। কৰ্মশালাত জিয়াউদ্দিন হুছেইন, হৃদয়ানাশু চৌধুৰী, অগ্নিত হক, হৃদয়াংগ চৌধুৰী, দিবাংকৰ নেৱাৰ, আদৰ্শ দাস, অৰ্ণৱ বৰদলৈকে ধৰি বিভিন্নজনে বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায়। উত্তৰ গুৱাহাটীৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে শিবিৰটোত। নিউজ ডেস্ক ৰিপৰ্ট, হাওৰাঘাট লাইভ। এইটো আমাৰ এক কৰ্মশালা হয়, চিত্ৰকলা চিকিৎসালয়ৰ মাধ্যমেৰে আমি এইটো অনুষ্ঠিত কৰিম। ইয়াত আমি দবা খেল, চিত্ৰকলা, গণিত আৰু বিজ্ঞানৰ কিছুমান স্কিলছ বুলি যোনবোৰ আমি কওঁ, সেইবোৰ আমি শিকাওঁ। আৰু এই অনুষ্ঠানটিৰ মাধ্যমেৰে আমি ক্লাছ প্ৰথমৰ পৰা দশম শ্ৰেণীমানলৈ ছাত্ৰ ছাত্ৰীবোৰক এইবোৰ স্কিলছবোৰ দিম। আৰু এইবোৰ স্কিলছ আমি সৰু ল'ৰা ছোৱালীয়ে শিকাটো বহুত প্ৰয়োজনীয় বুলি আমি ভাবোঁ। এতিয়া গৰমৰ বন্ধ, এই গৰমৰ বন্ধৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিছু আমোদ দিয়াৰ লগতে কিছু শিক্ষা দিয়াৰ উদ্দেশ্যে চিত্ৰকলা চিকিৎসালয়ৰ উদ্যোগত তথা কেইবাগৰাকী উদীয়মান যুৱকৰ সহযোগত এই কৰ্মশালা এখন আজি আদৰ্শ বিদ্যালয় জালুকবাৰীত ইয়াতে অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা তাক বিকাশ কৰাৰ কাৰণে এটা সজাগতা শিবিৰ হিচাপে ইয়াক পতা হৈছে, যাতে তেওঁলোকৰ মাজত থকা যি সুপ্ত প্ৰতিভা তাক বিকাশ কৰাৰ সুবিধা অকণ পায় আৰু বিভিন্ন অনুষ্ঠানত যাতে ভয় নকৰাকৈ অংশগ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে এই প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাৰ অংশস্বৰূপে আজি এই বিদ্যালয় আদৰ্শ বিদ্যালয় জালুকবাৰীত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। ইয়াত শতাধিক ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত অংশগ্ৰহণ কৰিছে। আৰ্ট, ছায়েন্স, মেথছ আৰু চেছ